মই অজ্ঞানীৰ বৰহাটো তামানে আছে দুখ যত যত নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত ক্ষমিও তাক সমস্ত। নাৰদদেৱ যেতিয়া এতিয়া মৰ্তলে নামি আহিলে ঋষিমুনিসকলক লগ পাম বুলি আহিছিলে, কিন্তু ঋষিমুনিসকলক লগ পাম বুলি আহিছিলে লগ পালেহি আকৌ আপোনাৰ গাহৰি এটা। গাহৰিটোক লগ পাই পেলাই নাৰদদেৱে সুধিলে বোলে হেৰা কি কৰি আছা? গাহৰিটোৱে ক'লে বোলে মই ভোজন কৰি আছো। নাৰদদেৱে সুধিলে বোলে কি ভোজন কৰিছা? গাহৰিটোৱে ক'লে বোলে মই বিষ্ণা ভোজন কৰিছো। কি বোলে চি বোলে সংসাৰখনত খাবলৈ ইমান ভাল ভাল বস্তু আছে, তুমি বাৰু সেই অন্য জীৱৰ বৰ্জনীয় দ্ৰব্যটোহে ভোজন হিচাপত খাব লাগেনে? এতিয়া গাহৰিটো অকণমান চেণ্টিমেণ্টতো লাগিল। গাহৰিটোৱে ক'লে বোলে আপুনি কি কথা ক'বলৈ আহিছে? মোৰ ভোজন এইটোৱে, মই ইয়াক নাখাই বোলে কি খাম? এই বুলি ওপৰলৈ মূৰ দাঙি চালে, আকাশত চোন একদম দিব্য প্ৰভাযুক্ত এজন মানুহ ৰৈ আছে। তেতিয়া সুধিলে বোলে আপোনাৰ একদম গোটেই গাটোৰ পৰা বোলে ইমান লাইট ওলাইছে, আপুনি কোননো? তেতিয়া নাৰদদেৱে ক'লে বোলে মই বসুন্ধৰ পাৰিষদ নাৰদ। এই মৰ্তত মই ঋষিমুনিসকলক লগ কৰিবলৈ আহিছিলো, কিন্তু কি ঈশ্বৰৰ ইচ্ছা চিধাই আপোনাৰ লেণ্ডিং কৰি মই তোমাকেই লগ পালো। এতিয়া এয়াও চাগে প্ৰভুৰ ইচ্ছা, কাৰণ মই আহিছিলো ঋষিমুনিসকলৰ সংগ বিচাৰি পালোহি আকৌ তোমাক। ঈশ্বৰে চাগে তোমাৰ কাৰণে মোক পঠাইছে নেকি? তাকে এতিয়া তোমাৰ এই অৱস্থাটো দেখি মোৰ বহুত বেয়া লাগিছে। এতিয়া ঈশ্বৰে যিহেতু তোমাক উদ্ধাৰ কৰিবলৈ পঠাইছে নেকি মোৰ অকণমান সন্দেহ কৰিছে, গতিকে ব'লা বোলে মই তোমাক বৈকুণ্ঠলৈ লৈ যাওঁ। তেতিয়া এই কথাষাৰ শুনাৰ লগতে গাহৰি একদম সতৰ্ক হৈ পৰিলে। প্ৰভু আপুনি কি কথা কৈছে? বৈকুণ্ঠ বোলে আপুনি সঁচাকে কৈছে নে? বোলে তোমাৰ এই ইমান নোৱাৰো এই সংসাৰ এই বিষ্ঠামুক্ত গৰ্তত পৰি থকা, ব'লা বোলে মই তোমাক সশৰীৰ বৈকুণ্ঠলৈ লৈ যাম। প্ৰভু বোলে আপুনি সঁচাকে কৈছে নে? বোলে মই সঁচাকে কৈছো। তেতিয়া বোলে প্ৰভু আপুনি খন্তেক ৰ'বনে? বোলে কিয়? মই ঘৰতো খবৰটো দি থৈ আহোঁ, তেতিয়াহে মোৰ ঘৰৰ মানুহখিনিও গম পাব। গাহৰি লাহেকে গৈ পেলাই ঘৰৰ মানুহক খবৰ দিলেগে যে এনেকুৱা তেনেকুৱা কথা। নাৰদদেৱ আহিছিলে, তেওঁ মোৰ অৱস্থা দেখি সশৰীৰ বৈকুণ্ঠলৈ লৈ যাব বিচাৰিছে। পৰিয়ালৰ লোকসকলে সোনকালে বিদায় দি পঠিয়াই দিলে। বোলে কেলে? আমাৰ যি স্থানৰ কথা আমাৰ বংশৰ মানুহে সপোনতো ভাবিব নোৱাৰে, সেই স্থানলৈ আমাৰ বংশৰে এজন যাবলৈ সুবিধাটো পাইছে, কিমান ভাগ্যৰ কথা। সোনকালে তালি টোপোলা দি বিদায় দি পঠাই দিলে। গাহৰি আহি এতিয়া উপস্থিত হলি। নাৰদদেৱে ক'লে বোলে আহিলা? বোলে আহিলো, তেতিয়াহ'লে আমি যাত্ৰা আৰম্ভ কৰিব পাৰো। তাৰপৰা লাহেকে ইফালে মুখ কৰি নাৰদদেৱ উৰিবলৈ লৈছে আৰু তেনেকৈ গাহৰিয়ে মাত লগালে নহয়, প্ৰভু ৰ'বচোন ৰ'ব। তেতিয়া নাৰদদেৱে সুধিছে বোলে এতিয়া আকৌ কি বাকী থাকিল? তেতিয়া গাহৰিয়ে সুধিছে নহয় প্ৰভু মই এতিয়া আপোনাৰ লগত বৈকুণ্ঠলৈ গ'লেই নহ'ব, আপোনাৰ কথা এটা সুধিব লাগিব। বোলে কি কথা সোধাচোন? নাৰদদেৱে ভাবিছে চাগে বিশেষ কিবা গহীন গম্ভীৰ কিবা এটা কথা সুধিব। গাহৰিটোৱে সুধিছে যে প্ৰভু মই আপোনাৰ লগত বৈকুণ্ঠলৈ এতিয়া যাম, বৈকুণ্ঠত তেনেকুৱা গাঁত আছে নে বোলে? নাৰদদেৱে তেতিয়া একদম আচম্বিততে বোলে বৈকুণ্ঠত গাঁতটো কেলে বোলে? নহয় প্ৰভু মই আপোনাৰ লগত গ'লে নহ'ব, নহ'লে মই ক'ত খাম? মই বিষ্ঠা গাঁতটোতে পৰিম, মোৰ এইটোহে ভোজন। কথাটো তাৎপৰ্য এইটো যে গাহৰিতে যাবলৈ পাইছে বৈকুণ্ঠলৈ, কিন্তু বিষ্ঠাৰ গাঁতটো এৰি দিব বিচৰা নাই। মহাপুৰুষে গোটেই জীৱন উচৰ্গা কৰি সমস্ত বেদ বেদান্তৰ সাৰ আমাক গৃহে গৃহে দি থৈ গ'ল। সকলোৰে ঘৰত ভাগৱতখন নাথাকিলেও অন্ততঃ ঘোষা কীৰ্তনখন সকলোৰে গৃহত আছে, হয়নে? এইখিনি দিয়াৰ পাছতো যদি আমি অকণমান নিজকে প্ৰস্তুত কৰিব পৰা নাই সেই যোগ্যতাখন অৰ্জন কৰিবলৈ, তেতিয়াহ'লে আমাৰ গতিটো ঠিক সেই গাহৰিটোৰ নিচিনাই হ'ব যে সুযোগ পাইছো বৈকুণ্ঠলৈ যাবলৈ। কাৰণ এই জনমটো কিয় পোৱা গৈছে? নিজৰ প্ৰকৃত ঘৰখনলৈ উভতিবলৈ। এই যে সিংহাসনখন, এই সিংহাসন আপুনি মই বাস কৰি থকা 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ আৰ্হি। ধেমালি কথা নে? বিজ্ঞানীসকলে ইমান ঢুকি পোৱা নাই, মহাপুৰুষে আনি অসমৰ নামঘৰত পাতি দিলেহি। বোলে কেনেকে? আপুনি মই ক'ত আছো? পৃথিৱীত, নহয়নে? পৃথিৱীকে প্ৰমুখ্য কৰি 9টি গ্ৰহেৰে, বিজ্ঞানৰ দৃষ্টিয়ে 8টি গ্ৰহে আমাৰ সৌৰমণ্ডলটি গঠিত, হয়নে? এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ 7 তাৰকা ৰাজ্যখন গঠিত। এনেকুৱা লাখ লাখ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে, অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল। এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে। ভূলোক, ভুৱৰলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক, হাতে হাতে মিলি কিমান হৈছে? 14 ভুৱন। এই 14 ভুৱনক মায়াৰ এটা আৱৰণে আৱৰি ৰাখিছে। এই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা, সেইকাৰণে দুৰ্গা নামটো আহিছে ক'ৰ পৰা? দুৰ্গৰ পৰা। এই 14 ভুৱনত জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰ আছে, আৰু ইয়াৰ আকাৰ অণ্ডাকৃতিৰ হোৱাৰ বাবে শাস্ত্ৰত ইয়াক হিৰণ্যগৰ্ভ বুলি কোৱা হৈছে। এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ জলাশায়ী নাৰায়ণৰ প্ৰতি ৰুমপুকত বিৰাজিত হৈ আছে, আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ওপৰত আছে কি? বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাবক ইয়দু গত্বা ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি স্থানলৈ জীৱ এবাৰ গ'লে পুনৰ এই জন্ম মৃত্যু জৰা ব্যাধিৰ সংসাৰখনলৈ আহিব নালাগে। সেই বৈকুণ্ঠৰ 7টি স্তৰ, সেই 7টি স্তৰৰ আধাৰতে মহাপুৰুষে এই সিংহাসন ভাগ আমাক দিলে। এতিয়া চাওকচোন, বিজ্ঞানীসকলেও 14খন ব্ৰহ্মাণ্ড, যিটো পেৰেলেল মাল্টি ইউনিভাৰ্চৰ কনচেপ্ট ৰূপত এতিয়া লাহেকে ফিজিক্সত আহিছে, কিন্তু সেইটো কনচেপ্ট ভাগৱতত আদিম কালৰ পৰা আছে, ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা আছে।
আৰু মহাপুৰুষেতো সেই 14 ব্ৰহ্মাণ্ডৰ বাহিৰৰ আধ্যাত্মিক ব্ৰহ্মাণ্ডৰ আৰ্হি আনিও সন্মুখত প্ৰতিষ্ঠা কৰি দিলে যাতে সদায় দেখোতে দেখোতে জীৱৰ মনত পৰে নিজৰ ঘৰখনৰ কথা মোৰ চাকৰিটো হওক বিয়াখন হওক এই কাৰণে সিংহাসনখন নহয় জীৱৰ অন্তিম গন্তব্যস্থান আছে এই গোলোক বৈকুণ্ঠ আমি যাতে এই চান্সটো এৰি দিব নোৱাৰো বোলে গোলোকলৈ যোৱা কোনে দেখিছে আপুনি মইতো দেখা নাই হয় আপুনি মই দেখা নাই কিন্তু অভিজ্ঞ পুৰুষসকলে তাক অনুভৱ কৰি গৈ থৈ গৈছে বি খালে যে মানুহ মৰে সেইটো আপুনি মই দেখিছো বুলি ক'ব নোৱাৰো কোনোবাই অনুভৱ কৰিছে ডক্টৰজনে কৈছে যে এইটো বি জাতীয় পদাৰ্থ এইটো খালে মানুহ মৰে এই কথাটো শুনি পেলাই আমি বিশ্বাস কৰিছো কাৰণ তেওঁ বিশ্বাসযোগ্য বুলি ভাবি ঠিক তেনেদৰে এই গোলোকৰ কথা পৰলোকৰ কথা অভিজ্ঞ মহাপুৰুষসকলে আমাক প্ৰকাশ কৰি থৈ গৈছে সেইকাৰণে মহাপুৰুষসকলে গুৰুবাণীসকলক বিশ্বাস কৰি যোৱাটো আমাৰ কৰ্তব্য গতিকে ইমানখিনি দিয়াৰ পাছতো যদি আমি পাঁচ ৰুকি থাকো আমি পাঁচ ৰুকিছে বুলি আপোনাক হ'ব ক'ব বিচৰা নাই কিন্তু প্ৰকৃততে আমাৰ যিখিনি সংস্কাৰ এই সংস্কাৰখিনিত যদি আমি গুৰুত্ব নিদি থাকো ল'ৰা ছোৱালীক যদি আমি চৰ্চাৰ পৰা ব্যতীত ৰাখো এইটো কেতিয়াও ভাবিব নালাগে যে চাওকচোন আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে ইউনিভাৰ্চিটি গীতাখন কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে আমাৰতো কিছু কিছু সমাজত এতিয়াও গীতাখন মৰিলেহে মেলে তাৰ আগত গীতাখন নেমেলে ল'ৰা ছোৱালীক অন্তত অকণমান বুজা সংখ্যাৰ লগে লগে গীতাৰ অন্তত অৰ্থ সম্বলিত এখন পুস্তক খুলি দিয়া প্ৰয়োজন যাতে জীৱনটো যাপন কৰা গোটেই মাৰ্গখনটো তাত পাব পাৰে আজিকালিতো গুগলৰ PDF-তো পঢ়িবলৈ পায় কিতাপখন পঢ়িবলৈ চবৰে এলাহ PDF বুলিও পঢ়িব পাৰে কিন্তু আমি কেইজনে পঢ়ো এইবিলাক হৈছে প্ৰযুক্তিবিদ্যাৰ ভক্তিপৰক প্ৰয়োগ ভক্তি আমি সকলো বস্তুৰ জৰিয়তে কৰিব পাৰো খালি আমাৰ প্ৰয়োগৰ বিধানটো লাগে গতিকে এনেধৰণে শুদ্ধ ভাৱাপন্ন হৈ যদি আমি আগবাঢ়ো নিশ্চয়কৈ আমি এটা সুনিৰ্দিষ্ট স্থান প্ৰাপ্ত কৰিব পাৰিম ফুলপাহত যেতিয়া গোন্ধ আহে তেতিয়া মৌমাখিক নিমন্ত্ৰণ দিবলৈ প্ৰয়োজন নাই যা মোৰ ইয়াত ঢেৰ ৰস আছে তোমালোকে কোৱাহি ফুলপাহত যেতিয়া গোন্ধ আহে তেতিয়া মৌমাখি নিজেই গুচি আহে আমি এইটো চিন্তা কৰাৰ প্ৰয়োজন নাই যে সমাজ কি হ'ব কি নহ'ব আমি নিজৰ জেগাত যদি নিজেই ঠিক আছো নিজকে যদি পৰিপক্ক কৰিবলৈ আগবাঢ়ি আছো তেতিয়া আমাৰ চাৰিপাশটো তেনেদৰে সুন্দৰ হৈ গৈ থাকিব আমি মাত্ৰ নিজক সুন্দৰ কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া পাৰিপাৰ্শ্বিকতাটো স্বাভাৱিকতেই সুন্দৰ হৈ পৰিব গতিকে আপোনালোকে এই ব্যৱস্থা বৰ্তাই ৰাখিছে অনাগত দিনতো ইয়াত যিমান পাৰি সিমান ভাৱে বৰ্তাই ৰাখিবলৈ আপোনাক আগবাঢ়ি যাওক আমি এইটো আপোনাক উপদেশ দিছো বুলি নাভাবিব আৰু এতিয়া আমাৰলৈকে চাওকচোন আমাৰ কথাখিনিৰ কোনো মূল্য নাই কিন্তু আমাৰ কথাখিনিয়ে পাকে পকাৰে ভাগৱত গীতাৰ কথা কম বুলি ভাবি এই মলমতি মনুষ্যৰ বাক্যৰ মূল্য ইমান বাঢ়ি গ'ল যে অথনিৰ পৰা এতিয়ালৈকে আপোনালোকে বহি পেলাই শুনি থাকিল যেতিয়া যাৰ প্ৰসংগ কথা কওঁতে ইমান মলমতি মনুষ্যৰ বাক্যৰ মূল্য ইমান বাঢ়ি যাব পাৰে এইজনা ঈশ্বৰক যদি জীৱনত মূল্য দি আমি সকলো কৰ্ম কৰোঁ তেতিয়া আপোনাৰ মোৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব এইটো আমি নিজে বিচাৰ কৰি চালেই হ'ল গতিকে সদৌ শেষত আমি এই কথাকে আপোনাৰ খবৰ সন্মুখত ৰাখি আনুষ্ঠানিকভাৱে আমাৰ বক্তব্য ইমানতে ৰখা হৈছে গতিকে আমি কোৱা কথাখিনি আমাৰ নিজৰ বুদ্ধিৰে যেনেদৰে ঢুকি পোৱা গ'ল আপোনাৰ খবৰ আগত মেলি দিয়া হ'ল এতিয়া তাত আপোনাৰ হবে পূব পশ্চিম উত্তৰ দক্ষিণ বিচাৰ কৰি লোৱা দায়িত্বটো হৈছে আপোনাৰ খবৰ যেনেদৰে জাচি দিয়া দৈ অকণমান যদি মিঠা পাওঁ তেতিয়াহ'লে আমি খুজি হ'লেও খাওঁ কিন্তু যদি টেঙা পাওঁ আৰু মৰমত দিলেও লাহেকে আমি পেলাই দিওঁ এতিয়া আমাৰ কথাখিনিত যদি কিবা মিঠা আছে তেতিয়াহ'লে গ্ৰহণ কৰিব আৰু যিখিনি টেঙা পাইছে সেইখিনি পেলাই দিব সদৌ শেষত সেই ভাৱনাৰে আমিও যিহেতু আমাক 17 ৰজতময় 3ডাল শিকলি আঁকি বান্ধি ৰাখিছে নহয় এই 3ডাল শিকলিৰ মাজত থাকিহে আমি হৰি কথা কৈছো গতিকে আমাৰো প্ৰকাশ ভংগী কায় মনোবাক্যে কোনোবাখিনিত কিবা অপৰাধ ৰৈ যাব পাৰে আপোনাৰ হবে যাতে নিজৰ সন্তান বুলিয়ে সেই অপৰাধ মৰ্ষণ কৰে আৰু অন্তত আশীষ দিয়ে যে এনেদৰে কথা কৈ থাকিব নোৱাৰিলেও ভগৱন্তৰ ভক্তিৰ পৰা যাতে বিচ্যুত নহওঁ কাৰণ জানো এই সংসাৰখন দুঃখালয়ম অশাশ্বতম কেতিয়া কাৰ ঘড়ী পিছলিব একো গ্যাৰেণ্টি নাই গতিকে আপোনাৰ খবৰ পৰা বিচাৰি আহিছো এটা বস্তু আপোনাৰ হবে আশীৰ্বাদ দিয়ক যাতে ভক্তি জীৱনৰ পৰা কেতিয়াও বিচ্যুত নহওঁ এই ভাৱনাই আপোনাৰ খবৰ আগত ৰাখি আমি উদযাপন সমিতি কাৰণ চাওকচোন মাটিখিনিৰ ওপৰত বিল্ডিংটো বনোৱাটোৱে কথা নহয় সেই মাটিখিনি কোনে দিছিল সময়ত কি হয় মাটিৰ দাতা পৰিয়ালটোৰ কথা বা দাতাৰ কথাটো লোপ পাই যায় ওপৰত আমি বিল্ডিংটোলৈ চাই থাকো যে ইমান সুন্দৰ বিল্ডিং ইমান ধুনীয়াকৈ বনালে কিন্তু ফাউণ্ডেশ্যনটো কোনে ৰাখিছিলে এই অলপ আগত আমি আপোনাৰ খবৰ ইয়াত এটা বহুত ভাল ব্যৱস্থা দেখিছিলো যে অন্নদাতা পৰিয়ালকো বা ধৰি লওক কিবা যদি তেওঁ এই অনুষ্ঠানটিলৈ আগবঢ়াইছে তেওঁকো ৰাইজৰ সন্মুখত উদযাপন সমিতিৰ পৰা সাধ্য অনুসাৰে এটি সন্মান যচা হৈছে এইটো বহুত ডাঙৰ কথা স্বীকাৰোক্তিটো গামোচাখন পিন্ধাব নোৱাৰিলেও যে স্বীকাৰ কৰা হৈছে কাৰণ যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষত ভগৱান কৃষ্ণ আৰু অৰ্জুন পুনৰ হস্তিনাপুৰলৈ গমন কৰিছিল তেতিয়া অৰ্জুনৰ মনত বিৰাট আনন্দভাৱে প্ৰফুল্লিত হৈ আহিছে যে যুদ্ধ জয় কৰি আহিছো ইয়াৰ পাছতো মোৰ কোনো অধৰ্ম আচৰণ নহল যেতিয়া হস্তিনাপুৰ পালেহি পোৱাৰ আগত ভগৱন্তই ক'লে যে অৰ্জুন তুমি নামা তেতিয়া অৰ্জুনে ক'লে নহয় কেশৱ প্ৰথমতে তুমি নামা তুমিহে সাৰথি তোমাৰ পাছত মই নামিম ভগৱন্তই পুনৰ ক'লে নহয় অৰ্জুন তুমি প্ৰথমতে নামা তাৰ পাছত মই নামিম এতিয়া পুনশ্চ অৰ্জুনে ক'লে নহয় তুমি যিহেতু মোৰ সাৰথি ৰূপত বিদ্যমান আছে গতিকে তুমি প্ৰথমতে আগে আগে নামি যা তোমাৰ পাছে পাছেহে মই যাম
কিন্তু তৃতীয়বাৰ ভগৱন্তই অৰ্জুনক ক'লে যে নহয় অৰ্জুন প্ৰথমতে তুমি নামিবই লাগিব এই গদাকাৰ জুতি কৰাৰ পাছত অৰ্জুন নামি গ'ল অৰ্জুন নামি অলপ দূৰ যোৱাৰ পাছতে ভগৱন্তয়ো এখোজ জাঁপ দি পেলাই ৰথখনৰ পৰা নামি আহিলে তাৰ পাছ মুহূৰ্ততে ৰথখন জ্বলি ভস্ম হৈ পৰিল তেতিয়া অৰ্জুনে দেখি হতভম্ব হৈ পৰিলে যে কি কাৰণত সেই ৰথখন জ্বলি ভস্ম হ'লে আৰু এইটো কথা ভাবি বেছিকৈ আচম্বিত হ'ল যে সেই ৰথখনৰ পৰা কেনেবাকৈ যদি অৰ্জুন প্ৰথমবাৰতে নামিলেহেঁতেন দ্বিতীয়বাৰ নামিলেহেঁতেন তেতিয়া অৰ্জুনৰ গতি কি হ'লহেঁতেন তেতিয়া ভগৱন্ত কৃষ্ণই কৈছিল যে হে অৰ্জুন চোৱা যুদ্ধ ক্ষেত্ৰত এই ৰথখনে বহু ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰ কৰিলে একমাত্ৰ মই আছিলো কাৰণে প্ৰভাৱহীন হৈ আছিল কিন্তু তুমি এতিয়া অন্তিম সময়ত নিজে নিজৰ কৰ্তৃত্ব তুমি নিজৰ বলত যুদ্ধ জিকিলা বুলি সমস্ত কৰ্তৃত্ব ভাৱনাত প্ৰথমতে ক'লা কি প্ৰথমতে তুমি নামি যোৱা কিন্তু সমস্ত ভাৰ বহন কৰি আছিল কোনে মই ঠিক তেনেদৰে মনুষ্য জীৱনতো আমি যদি সাধাৰণ কিবা এটা সফলতা পাইছো এয়া অনুষ্ঠানৰ ৰূপতেই হওক বা নিজৰ ব্যক্তিগত জীৱনটোতেই আমাৰ পিতৃ মাতৃৰ অৰিহণা আছে বন্ধুবৰ্গৰ অৰিহণা আছে সামান্যতম আনকি পৰীক্ষা হলত পেন এটা যোগাৰ কৰি দিয়া সামান্য অচিনাকি মানুহ এজনৰ আমাৰ জীৱনত কিমানেই সহযোগিতা আছে গতিকে জীৱনত সেই বিনয়ীভাৱে স্বীকাৰোক্তিটো লাগে এই যে সামাজিক অনুষ্ঠানটো যিটো স্বীকাৰ কৰা হৈছে যে তেখেতে দিছে তেখেতে আগবঢ়াইছে এই স্বীকাৰোক্তিটো প্ৰয়োজন কাৰণ এই স্বীকাৰোক্তিৰ বিনয় ভাৱটো থাকিলেহে কি হয় ভক্তি পৰিপুষ্ট হয় নহলে অহংকাৰ পৰিপুষ্ট হয় সকলোৱে দিছে কাৰণে সকলোৰে আমাৰ জীৱনত পৰুৱাটোৰো এটা প্ৰভাৱ আছে কাৰণ পৰুৱাটোও সংসাৰখনত এটা সন্তুলন বৰ্তাই ৰাখিছে গতিকে সৃষ্টিৰ প্ৰতিটো বস্তুৰ প্ৰতি বিনয় ভাৱ থকা মানেই হৈছে ঈশ্বৰৰ প্ৰতি বিনয় ভাৱ থকা ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱ থকা ইমানকণ যদি আমি সংবেদনশীল হ'ব পাৰো তেতিয়া আমি আকৌ বেলেগকে ভক্তি কৰিব নালাগে আৰু যাই হওক এতিয়া আকৌ কথা নেমেলো কথা মেলিলে কথা ওলাই গৈ থাকে গতিকে সদৌ শেষত পুনশ্চ আপোনাসৱৰ অগ্ৰত আমাৰ কায় মনোবাক্যকৃত অপৰাধৰ বাবে ক্ষমা বিচাৰি ইমানতে আমাৰ আলোচনা সামৰণি মৰা হৈছে কৃষ্ণ